বিগত 5 বছৰে এটা জৰাজীৰ্ণ পথৰ বাবে জ্বলা-কলা খাবলগীয়া হৈছে কলিয়াবৰ সমজিলা এলেকাৰ এইটো বৰঘুলি এটা ব্যস্ত পথ আৰু পূৰ্বে এই সমষ্টিটো কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত আছিলে। বৰ্তমান এয়া হৈছে ৰূপহীয়াত সমষ্টি। আমি দেখুৱাইছোঁ যে 8/2/2026 তাৰিখে ৰূপহীয়াত বিধানসভা সমষ্টিৰ বিধায়ক নুৰুল হুদাই এই পথ নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত এই পথটোৰ বাবে আধাৰশিলা স্থাপন কৰিছিল। কিন্তু এই পথটো নিৰ্মাণৰ বাবে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। বিগত 5 বছৰ ধৰি এই গেলা পচা বোকাময় পানীৰে ভৰি থকা এই ৰাস্তাটোৰে এই অঞ্চলৰ ৰাইজে যাতায়াত কৰিবলগীয়া হৈছে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে যাতায়াত কৰিবলগীয়া হৈছে। এনেদৰে বাৰিষাৰ সময়ত পানীৰে ভৰি পৰে এই পথটো। কিন্তু এই পথটোৰ মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই সংশ্লিষ্ট বিভাগেই হওক বা জনপ্ৰতিনিধি হওক। আমি এই মুহূৰ্তত এজন ই ৰিক্সা চালক আছে। কেতিয়াৰ পৰা ৰাস্তাটো এনেকুৱা হৈ আছে? দাদাইটো ৰাস্তাৰ কথা নক'ব, অলপমান বৰষুণ আহিলে ডাইৰেক্ট বানপানী হৈ যায় আৰু বিশেষকৈ 5 বছৰ ধৰি এই ৰাস্তাখন এনেকুৱাই হৈ আছে জানেনে। আৰু স্কুলৰ ল'ৰা ছোৱালীকেইটা একদম বৰষুণত একদম কাপোৰকেইটা বোকা চোকা মাৰি এনেকুৱাই আকৌ স্কুলত গুচি যায়। চাওক বৰ বেয়া লাগে। চাওক আজিলৈকে এইটো ৰাস্তাটো হোৱা নাই, আমাৰ কাৰণে কোৱা নাই, কিন্তু স্কুলৰ ল'ৰা ছোৱালীৰ কাৰণে এইখিনি কৰি দিব লাগে বিশেষকৈ। নিশ্চয় আমি দেখুৱাইছোঁ এই মুহূৰ্তত এনেদৰে এই বোকা পানীৰ মাজেৰে এনেদৰে দুচকীয়া বাহন লৈ একাংশ লোকে যাতায়াত কৰিবলগীয়া আছে। আমি দেখুৱাইছোঁ কিদৰে এই পানী ফালি ই ৰিক্সাসমূহ চলাচল কৰিছে। বৰঘুলি বজাৰৰ পৰা আমবাগান সংযোগী এইটো পথ, এই পথটোৰ বহুত ঠাই জহি খহি গৈছে। কিন্তু এই বৰঘুলি বজাৰৰ কেন্দ্ৰস্থলত এনেদৰে পথটোত একাঠুৰকৈ পানী জমা হয় আৰু এই পানী ফালিয়েই এনেদৰে ই ৰিক্সা হওক দুচকীয়া বাহন হওক বিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰীয়ে এনেদৰে এই পথটোৰে যাতায়াত কৰিবলগীয়া আছে। এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই সংশ্লিষ্ট বিভাগে। এনেদৰে বছৰ বছৰ ধৰি বিগত 5 বছৰ ধৰি এই জৰাজীৰ্ণ পথটোৰে এই বৰঘুলি অঞ্চলৰ ৰাইজে যাতায়াত কৰোঁতে জমৰ যাতনা ভুগিবলগীয়া হৈছে। এক প্ৰকাৰ জমৰ যাতনা, কিয়নো বৰষুণ দিলে এনেদৰে পানী জমা হয়। আপোনাৰ ঘৰ ইয়াতে নেকি? আপোনাৰ ঘৰ ইয়াতে? ই ৰিক্সা চলাই ৰাস্তাটোৰ অৱস্থা কেনেকুৱা? বেয়া। কিমান দিনৰ পৰা এনেকুৱা হৈ আছে? এই 1 সপ্তাহ হৈ গ'ল। এনেকুৱা পানী জমা হৈ আছে? হয় হয়। কিমান অসুবিধা হয়? হয় অসুবিধা হয় নিশ্চয়। হয়। আপোনাৰ ঘৰ ইয়াতে? হয়, বিৰাট অসুবিধা হৈ আছে, বহুত দিনৰ পৰা হৈ আছে। এতিয়ালৈকে 5 বছৰমান হ'ল। হৈ গ'ল। বনোৱাই নাই? বনোৱা নাই। কিমান পানী জমা হৈ যায়? পানী আপোনাৰ কমচে কম 2 ফুট পানী, কেতিয়াবা 2 ফুট পানী হৈ যায়। পানী জমা হ'লে কিমান দিনত থাকে? কিমান দিন আপোনাৰ 1 মাহ থাকি যায়। 1 মাহ থাকি যায়। বিৰাট অসুবিধা, ল'ৰা ছোৱালী অহা যোৱা কৰিবলৈ নাই। পানী ফালি আহিব হয়। নিশ্চয় এনেদৰে আমি দেখুৱাইছোঁ এই পথটো যদি এজাক বৰষুণ দিয়ে এই পথটোত এসপ্তাহ বা এমাহ ধৰি এনেদৰে পানী জমা হয়। এগৰাকী মহিলা আহিছে, আপোনালোকে পথটোৱে সদায় অহা যোৱা কৰে, কেনেকুৱা অৱস্থা পথটো? অৱস্থাটো বহুতেই বেয়া দেখিছে আপোনালোকে। আমি স্কুটি পাৰ চাৰ কৰিব নোৱাৰোঁ। হয়, ছাত্ৰ ছাত্ৰী এইফালে দি আহে। আমি 2-3 মাহ হ'ল, মানে আমি ইয়াত ৰিচেণ্টলি সোমাইছোঁ, তো 2-3 মাহ আমি দেখি আছোঁ এইখিনি এনেকৈ আছে। অসুবিধা কিছু মানে আমাৰ মেমহঁতেতো খোজকাঢ়ি যায়, স্কুটি বেলেগ ছাৰহঁতে পাৰ কৰে, মই অলপ পাৰোঁ কাৰণে নিজে কৰোঁ আৰু। নিশ্চয় এনেদৰে বিদ্যালয়ৰ শিক্ষয়িত্ৰী আহিছে এই পথেৰে, এই পানী ফালি তেওঁলোকে ঘৰলৈ উভতি যাবলগীয়া হৈছে। কোনোবাই এই পানীত গচকিয়েই এই পথটোৱে যাতায়াত কৰিবলগীয়া হৈছে। আমি দেখুৱাইছোঁ এনেদৰে এদিন বৰষুণ দিলে এসপ্তাহৰ পৰা ধৰি এমাহলৈকে এনেদৰে এই পথটোত পানী জমা হৈ থাকে। তাৰ লগতে এই পথটোৰ বহু স্থানত প্ৰকাণ্ড গাঁত সৃষ্টি হৈছে, বহু ঠাইত পথ খহি গৈছে। কিন্তু এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত স্থানীয় বিধায়ক নুৰুল হুদাই কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। তেওঁ পথ নিৰ্মাণৰ যি আধাৰশিলা স্থাপন কৰিলে, কিন্তু আজিলৈকে পথটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নাই, যাৰ ফলত এই বৃহত্তৰ বৰঘুলি অঞ্চলৰ ৰাইজে জমৰ যাতনা ভুগিবলগীয়া আছে। এই পথটোৱে যাতায়াত কৰাৰ ক্ষেত্ৰত চৰকাৰ সলনি হৈছে, চৰকাৰে নতুন আঁচনি লৈছে, কিন্তু এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত স্থানীয় বিধায়কে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই বা সংশ্লিষ্ট বিভাগেও কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই, যাৰ ফলত এই অঞ্চলৰ ৰাইজে এক প্ৰকাৰ জমৰ যাতনা ভুগিবলগীয়া আছে এই পথটোৰে যাতায়াত কৰাৰ ক্ষেত্ৰত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড।
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।